নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিপাৰেশ্যন ফৰ এক্সামলৈ। আজি মই কোনো বিশেষ টপিকৰ ওপৰত ভিডিঅ'টো বনোৱা নাই। অনলি GT-PGTৰ যিটো বৰ্তমান আলোচনা হৈ আছে কাট অফৰ কথা মই নকওঁ, সেইখিনি মই এনালাইচিছ কৰাও নাই। কিন্তু মই আগতে এটা ভিডিঅ' বনাইছিলোঁ যে কাট অফ অকণমান কমিব পাৰে আৰু সেইটো আপোনালোকেও জানে, এইখিনি মই ক'বলগীয়া কথা নহয় বুলি মই ভাবোঁ। কিন্তু ভেৰিফিকেশ্যনৰ এতিয়ালৈকে কোনো অফিচিয়েল নটিফিকেশ্যন অহা নাই। এতিয়া ইয়াতে এটা কথা হৈছে, আপোনালোকে চাওক, ইয়াৰ আগৰবাৰ যিহেতু টেট কাম ৰিকুৱাৰমেণ্ট নাছিলে, অনলি আমাৰ টেট আছিলে, এটা নিৰ্দিষ্ট নম্বৰ পালে যিটো কেটেগৰীৰে নহওক, STৰ হ'লে 5% বা OBCৰ হ'লে 5% লেছ হ'লে, আৰু জেনেৰেলৰ হ'লে যিটো নিৰ্দিষ্ট নম্বৰ পাব লাগে সেই নম্বৰটো পালে এখন চাৰ্টিফিকেট ইছ্যু হৈছিল। আৰু লগতে গ্ৰেছো দিছিলে, মানে ছেপাৰেটলি A আৰু B দুটাত পাছ কৰিব লাগে। যদি এইফালে 4 নম্বৰ কম পায়, সেইফালে 4 নম্বৰ বেছি পাইছে, তেতিয়া তাৰ পৰা 4 নম্বৰ আনি ইয়াতে দিয়া বুলি তেনেকুৱা ধৰণৰ এটা কথা ওলাইছিলে। মেক্সিমাম 5 নম্বৰলৈকে গ্ৰেছ দিছিলে বুলি মই জনাত গম পাইছোঁ। এতিয়া কথাটো কি হ'ল, হয়তো তেনেকুৱা নহ'বও পাৰে, বেছিও দিব পাৰে, সেইটো মই বিশেষ নাজানো, সেইটোৰ ওপৰত আৰু মই কথা নকওঁ। এতিয়া যোৱা বছৰ এটা মানে এডভান্টেজ আছিলে, যিসকলে কম নম্বৰ পাইছিল তাতে এটা অপশ্যন দিয়া আছিলে, পাছ কৰাৰ পিছত মাত্ৰ 3খন ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰি বুলি প্ৰথমে ওলাইছিলে। কিন্তু পিছলৈ গম পালোঁ বহুতে 3খনৰ ওপৰতো কৰিছে, মানে যিমান কভাৰ কৰিব পাৰে। ধৰক এদিনত এটা তাৰিখত যদি 3খন ডিষ্ট্ৰিক্টত আছে একেলগে, ধৰক নলবাৰী, বৰপেটা বা গোৱালপাৰা, ঠিক তেনেকুৱা, বহুতে ৰাতিপুৱা ওলাই আহিছিল, এইখন ডিষ্ট্ৰিক্টত হোৱাৰ পিছত সেইখনত গৈছিলে, এটা চান্স থাকি যায়। আৰু কিছুমানে 3খনত দিছিলে বা 2খনত দিছিলে। এতিয়া আপুনি চাব, ধৰক কোনোবা এজনে কামৰূপ মেট্ৰ'ত দিলে, আপোনাতকৈ পাৰ্চেণ্টেজ বেছি আছে, আৰু তেখেতে আকৌ কামৰূপ ৰুৰেলতো দিলে ওচৰত, আৰু নগাঁৱত দিলে, ঠিক আছে। এতিয়া আপুনি জানে যে পষ্টটো কম আছে, আৰু যিসকলে দিছে, ধৰক এজনৰ কথা নকওঁ, 10জনে দিছে, আপুনি গম পায় পাৰ্চনেলি তেখেতসকলৰ পাৰ্চেণ্টেজটো বেছি আছে। তেতিয়া আপুনি সেই 3খন ডিষ্ট্ৰিক্ট বাদ দি বেলেগ কেইখনত আপোনালোকে ভেৰিফিকেশ্যনটো কৰিলে এডভান্টেজ এটা পাইছিলে। মই আগৰবাৰৰ প্ৰচেছটো কৈ আছোঁ, কাৰণ আপোনালোকে জানে তেখেতসকলে 3খনে প্ৰিফাৰেঞ্চ দিছে, 3খনৰ বাহিৰে আৰু বেলেগত ভেৰিফিকেশ্যনত নাযায়। গতিকে ঠিক তেনেকৈ সেই বেলেগ কেইখনত তেখেতসকলৰ মেৰিট লিষ্টত নাম অহাৰ কোনো প্ৰশ্নই নাহে, প্ৰভিজনেল লিষ্টত। গতিকে আপুনি যদি আকৌ দৰঙলৈকে আহে ধৰক, তেতিয়া আপোনাৰ কম নম্বৰ হ'লেও, যিহেতু এপ্লিকেণ্ট নাই, তেখেতসকল নাহিল, তেতিয়া আপোনাৰ এটা চান্স আছিলে। কিন্তু এইবাৰ কিন্তু অকণমান বেলেগ হ'ব যেন পাইছোঁ, কাৰণ যিহেতু ডাইৰেক্ট ৰিকুৱাৰমেণ্ট বুলি কৈছে। আগতে যেনেকৈ ডিষ্ট্ৰিক্ট ৱাইজত হৈছিলে ভেৰিফিকেশ্যন, এইবাৰ হয়তো মোৰ বোধেৰে, মই আগতে কৈছোঁ, আপোনালোকে ভুল নুবুজিব, বা কিবা নটিফিকেশ্যন আছে নেকি তেনেকুৱা বুলি ভাবিব পাৰে, বা অফিচিয়েল কিবা গম পাইছে নেকি বা নোপোৱাকৈ ভিডিঅ'টো বনাইছোঁ। এইটো জাষ্ট ডিছকাশ্যনৰ কাৰণে বনোৱা হৈছে। আপোনালোকে কমেণ্ট ছেকশ্যনত নিজৰ মতামতবিলাক প্ৰকাশ কৰিব পাৰে। এতিয়া মই ভাবোঁ ইয়াতে অনলি ষ্টেটত, মানে গুৱাহাটীত হওক বা যিকোনো এঠাইত 1:2 চিলেক্ট কৰি, এটা পষ্টৰ এগেইনষ্টে 2জন কেণ্ডিডেট চিলেক্ট কৰি হয়তো এখন থুলমূল মেৰিট লিষ্ট বনাই তেখেতসকলক ডেট ৱাইজ, মানে ডে ৱাইজ বিভিন্ন দিনত তেখেতসকলক হয়তো ভেৰিফিকেশ্যনত মাতিব পাৰে। আৰু সেই ভেৰিফিকেশ্যনত যিসকলৰ ধৰক ক্ৰাইটেৰিয়াবিলাক মিলা নাই, মই ইয়াতে ভুৱা বুলি নকওঁ, ক্ৰাইটেৰিয়া বুলি কওঁতে অকল ভুৱাই যে হ'ব বা এপিয়াৰিংখিনি হ'ব সেইটো কথা নহয়। মই কাকো মই ছেপাৰেটলি ক'ব খোজা নাই, কাকো মই মনত আঘাত দিব খোজা নাই। কিন্তু ক্ৰাইটেৰিয়া নিমিলাখিনিক হয়তো তেখেতসকলে কেঞ্চেল কৰিব, আৰু তেতিয়া 1:2 বুলি ক'লে হয়তো আৰু প্ৰথম লিষ্টত যিসকল ৰৈ গৈছিল আৰু কেইজনমান হয়তো সেই লিষ্টখনত নতুনকৈ কেঞ্চেল হোৱাৰ পিছত বনোৱাখনত সোমোৱাৰ চান্স থাকে। তাৰ পিছত হয়তো এখন ফাইনেল লিষ্ট ওলাব 1:1, ঠিক আছে। আৰু তাতো এটা নিৰ্দিষ্ট সময়সীমা দিয়া থাকিব লাগে, মোৰ এটা অনুমান। কাৰণ ফাইনেল লিষ্টত থাকিলে যে বহুতে জইন কৰিব পষ্টটোত, তেনেকুৱা নহয়। কিছুমানে দূৰত পালে নাযায়, কিছুমানে ধৰক ছেম পষ্টতে কৰি আছে। আপোনালোকে নাভাবিব, বহুত থাকে ছেম পষ্টত কৰা, নিজৰ স্কিলটো চোৱাৰ কাৰণে পৰীক্ষাত এপিয়াৰ হৈছে। আৰু কিছুমান গ্ৰেজুৱেট টিচাৰৰ স্কেল বহুখিনি বাঢ়ি গৈছে PGTতকৈ, বৰ্তমান যিটো নিউ এপইণ্টমেণ্ট হ'ব, যিসকলে অলৰেডি টাইম স্কেল পাইছে, 10 বছৰ হৈ গৈছে। গতিকে
ঠিক তেনে ক্ষেত্ৰত তেখেতসকলে জইনিং নকৰিলে ধৰক 15 দিন 2 সপ্তাহ তেনেকুৱা টাইম দিব পাৰে। তেখেতসকলে যে সেই 2 সপ্তাহৰ ভিতৰত মানে কোনো ৰিপৰ্ট নকৰে, তেতিয়া হয়তো আকৌ এখন মেৰিট লিষ্ট ওলাব পাৰে। মানে ৱেইটিঙত থকাখিনিয়ে হয়তো অট'মেটিকেলি ধৰক 10জনে জইন নকৰিলে 10জন আকৌ চিলেক্ট হ'ব পাৰে। মই তেনেকুৱা বুলি মোৰ এটা মনত এটা ভাৱ হৈছে। গতিকে এইটো আপোনালোকৰ সৈতে মই ডিছকাছ কৰিম বুলিয়ে মই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভুল নবুজিব। আৰু লগতে ভেৰিফিকেশ্যনত আপোনালোকে সকলোৱে জ্ঞাত অৰিজিনেল চাৰ্টিফিকেটখিনি আমি নিবই লাগিব। তাৰোপৰি হয়তো যিহেতু এটা আমাক এডভাৰ্টাইজত এটা ক্ৰাইটেৰিয়া মিলিব লাগিব বুলি কৈছিলে যে আছামিজ ছাবজেক্টটো থাকিব লাগিব বুলি কৈছিলে ওৱান অফ দ্য ছাবজেক্ট হিচাপত। গতিকে আপোনালোকৰ হয়তো যিসকলৰ পাছ কোৰ্চ আছিলে তেখেতসকলে আগৰ ছেমিষ্টাৰৰ ধৰক ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ বা থাৰ্ড, ফ'ৰ্থ ঠিক তেনেকুৱা যিখিনি মাৰ্কশ্বিট আছে আপোনালোকৰ প্ৰভিজনেল মাৰ্কশ্বিটখিনি আপোনালোকে ল'ব, হয়তো চাব পাৰে। সঠিক ফিক্স নহয়, কিন্তু হয়তো চাব পাৰে মোৰ বোধেৰে ছাবজেক্টটো আছেনে নাই, ঠিক তেনেকুৱা ধৰণৰ কথা। তাৰ পাছত আৰু লগতে বহুতকেইটা পোষ্টত এপ্লাই কৰিছিলে, 4টালৈকে মেক্সিমাম PGTৰ ক্ষেত্ৰত পাৰে বুলি কৈছিলে। গতিকে আপোনালোকে যেতিয়া এপ্লাই কৰিছিল তেতিয়া একনলেজমেণ্ট যিখন আছিলে এপ্লাই কৰোঁতে যিখন ফৰ্ম ওলাইছিলে সেইখন আপোনালোকে লৈ যাব, হয়তো চাব পাৰে তেখেতসকলৰ তাত ৰেকৰ্ড থাকিবই, তথাপি চাব পাৰে। গতিকে আপোনালোকৰ ফালৰ পৰা লৈ যোৱাটো ভাল। এখন কাগজ বেছিকৈ নিলে একো অসুবিধা নহয় আপোনালোকৰ। আৰু কাষ্ট চাৰ্টিফিকেট আৰু লগতে PWD যিখিনি আছে আমাৰ ফিজিকেল হেৰিৰ সেইখিনিতো অলৰেডি নিব লাগিব আৰু প্ৰুফ হ'ব লাগিব। 40%ৰ তলত থাকিলে নহ'ব ফিজিকেল হেণ্ডিকেপৰ যিটো পাৰ্চেণ্টেজ। আৰু লগতে আপোনালোকে অৰিজিনেল এইখিনি নিব লাগিব, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট আৰু প্ৰভিজনেলখন হ'লেও হ'ব। বৰ্ডৰ পৰা যিখন আহে সেইখন বহুতে কৈ আছে সেইখন লাগিব নেকি, সেইখন নহ'লেও কথা নাই, প্ৰভিজনেলখন হ'লেও হ'ব। আৰু এডমিটখনো লৈ ল'ব, একো নাই। গতিকে আপোনালোকে এইখিনি নিব। কিন্তু এটা কথা মনত ৰাখিব, আপোনালোকে বিশেষকৈ ফাৰ্ষ্ট ছেম, ছেকেণ্ড ছেম, থাৰ্ড, ফ'ৰ্থ ছেমৰ এই বিশেষকৈ ডিগ্ৰীৰ মাৰ্কশ্বিটকেইখন আপোনালোকে ল'ব। কাৰণ আপোনালোকৰ পাছ কোৰ্চত সেই ছাবজেক্টটো আছিলে নে নাই হয়তো চাব পাৰে, যদি ভেৰিফিকেশ্যন যদি অকণমান সঠিক পৰ্যায়ত হয়, মানে অলপ ষ্ট্ৰিক্টলি কৰে। গতিকে এইখিনিয়ে ক'লোঁ আৰু ভিডিঅ'টো আলোচনা কৰিম বুলিয়ে মই বনালোঁ। তেনেকুৱা কোনো অফিচিয়েল নটিফিকেশ্যন অহা নাই আৰু হয়তো এইবাৰ এটা ডেট দিব, ঠিক তেনেকুৱা গুৱাহাটীতে হয়তো কোনোবা ঠাইত হ'ব পাৰে। গতিকে আজিলৈ এইখিনিয়ে আছিল। আপোনালোকে কিবা ছাজেশ্যন দিবলগীয়া থাকিলে দিব। আপোনালোকৰ দিহা পৰামৰ্শ লৈ আগবাঢ়ি যাব লাগিব। আৰু শেষত মই সকলো পৰীক্ষাৰ্থীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে যাতে মেক্সিমামে এই প্ৰচেছটোত চিলেক্ট হয়, কাৰণ সকলোকে এটা চাকৰিৰ খুবেই প্ৰয়োজন বুলি মই ভাবোঁ। সকলোৰে আশা পূৰণ হওক আৰু আগলৈও মোৰ ভিডিঅ'বিলাক তেনেকৈ চাই থাকিব বুলি আশা থাকিলে যদি কিবা নতুন ইনফৰমেশ্যন পাওঁ মই নিশ্চয় ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই প্ৰভাইড কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।